যেতিয়া মই চাকৰি হিচাপে সোমালো মই একো নেজানো টেকনিক্যাল কথা তিনটা কেমেৰা লৈ আৰম্ভ কৰিব লাগে কেনেকে লয় কি কয় মোৰ কাৰণে এটা ডাঙৰ সাথৰ তাৰমানে তো সেই ঘৰত কোন আছে প্ৰথম দিনাখনে যেতিয়া গৈছো শ্বুটিঙলে গোটেই টিমটো লৈ গলো তিনটা কেমেৰা ট্ৰেক ট্ৰলি হাবি যাবি মই নেজানো যে ডাইৰেক্টৰে কেছেট নিব লাগে আমিতো কেতিয়াও হেবু দেখা নাই কেমেৰামেনে কেনেকে কেছেট নিয়ে ডাঙৰ কেছেট নিয়ে আমিতো হেবু নেজানো গুৰুত্ব নিদিও ন কেলে জানিম তুমি প্ৰথম সপোন দেখিব লাগিব তোমাৰ হাতত স্ক্ৰিপ্টখন পঢ়িলে সেই স্ক্ৰিপ্টখন তুমি সপোনত তুমি দিঠকত সপোন দেখিব লাগিব তাৰমানে তাৰ আখৰবিলাকক তুমি খোজ কৰা দেখিব লাগিব তোমাৰ যেতিয়া সাগৰিকা গোস্বামীয়ে এনেকুৱা ধৰণৰ সেই স্ক্ৰীনখন যে কৈছা সেই স্ক্ৰীনখনৰ লুকটোৰ কাৰণে মই কোনোবাই প্ৰডিউচাৰে দিব অফিচে দিব ৰিকুৱাৰমেণ্ট দিম ৰিকুৱাৰমেণ্টত আহিব নাহিব আই ডোন্ট কেয়াৰ মানে আপোনাৰ নিচা পেছা হোৱাটো কিন্তু বৰ ভাগ্যৱান কথা বহুত ভাগ্যৱান কথা আৰু মই বহুত মানে মইতো অভিনেত্ৰী ন পুৰা ডাইৰেকশ্যন মই ক'ব নোৱাৰাকে হেবু কৰিছো গম পাইছানে বাউণ্ড নহয় মই মোৰ হেতু ব্লাডত আছে মই জানো এটো মই কৰি দেখুৱাই দিছিলো কিন্তু যেতিয়া মই চাকৰি হিচাপে সোমালো মই একো নেজানো টেকনিক্যাল কথা তিনটা কেমেৰা লৈ আৰম্ভ কৰিব লাগে কেনেকে লয় কি কয় মোৰ কাৰণে এটা ডাঙৰ সাথৰ তাৰমানে তাৰ আগতে কিন্তু মই পাকঘৰ পৰিচালনা কৰিছো কিন্তু মই যেহেতু তাত মই নিজে এংকাৰ আছিলো গতিকে তাত মোৰ এজন টেকনিক্যাল আছিলে আমাৰ অচ্যুত ভাগৱতী আছিলে প্ৰয়াত অচ্যুত ভাগৱতী গতিকে মই কেমেৰাৰ আগত আহি গলো যেতিয়া মই বেকগ্ৰাউণ্ডৰ টেকনিক্যাল কথাখিনি গোটেই পৰিচালনাটো মোৰ মতেই হৈছে হলেও টেকনিক্যাল কথাটো বেলেগ আছিলে তো সেই ঘৰত কোন আছে প্ৰথম দিনাখনে যেতিয়া গৈছো শ্বুটিঙলে গোটেই টিমটো লৈ গলো তিনটা কেমেৰা ট্ৰেক ট্ৰলি হাবি যাবি মই নেজানো যে ডাইৰেক্টৰে কেছেট নিব লাগে আমিতো কেতিয়াও হেবু দেখা নাই কেমেৰামেনে কেনেকে কেছেট নিয়ে ডাঙৰ কেছেট নিয়ে আমিতো হেবু নেজানো গুৰুত্ব নিদিও ন কেলে জানিম তাৰপিছত শ্বট ল'বলৈ আৰম্ভ হ'লে বাইদেউ কেছেট দিয়ক কেছেট কিয় কেছেট লাগে কৈছ নহয় এতিয়া কেমেৰা তিনটাত কেছেট লাগিব নহয় মইতো অনা নাই মোৰ জীৱনৰ সেইটো শিক্ষা তাৰ পৰা গাড়ী দৌৰিছে অফিচ আহিছে আহি কেমেৰাৰ কেছেট তেতিয়াৰ পৰা মই সচেতন যে কেছেট ডাইৰেক্টৰে নিব লাগিব চ' তেনেকে শিকি আজিও শিকি আছো হয় কিন্তু সেই যেতিয়া সেইখন হ'ল তাৰ পাছৰ যিখন চিৰিয়েল আপুনি ডাইৰেকশ্যন কৰিলে তাৰ পিছৰ চিৰিয়েল কি ডাইৰেকশ্যন কৰিছিলে মই একচুৱেলি প্ৰগ্ৰেম মই বহুত কৰিলো আৰে কিছু কথা ঘৰত কোন আছে বিয়নী মেল তাৰপিছত জীৱনৰ বাটত তাৰকাৰ সৈতে প্ৰতিটো মুহূৰ্ত এতিয়া আৰু শ্ব'বিলাকে তাৰপিছত আমি ভাগৱতীক মানে কৈ থাকো ভাগৱতী আমি কিবা চিৰিয়েল কৰো আৰু তেতিয়া জন্ম হ'ল শুকুলা মেঘৰ ছাঁ তুমিও কৰিছিলা চাগে শুকুলা মেঘৰ ছাঁ প্ৰত্যেকটো ডাইৰেক্টৰে কৰিব লাগিব তাৰপিছত সেয়া মোৰ প্ৰথম আৰম্ভণি মই ফিকশ্যন ফিকশ্যন দেই আমাৰ প্ৰয়াত দীপক গগৈ চতিয়াৰ তেখেতে স্ক্ৰিপ্টখন লিখি দিলে মোৰে কনচেপ্টত আৰু মোৰ এটা সপোন আছিলে মই যেতিয়া প্ৰথম ফিকশ্যন কৰিম তাত ইন্দ্ৰবনীয়া ভিন্দুক মই এক্টিং কৰোঁ আৰু চেতনা বাইদেউক ল'ম কিন্তু চেতনা বাইদেউ বাৰু কৰিব নোৱাৰিলে ৰূপালী বাইদেউক ল'লো মই কিন্তু ইন্দ্ৰবনীয়া ভিন্দুৱে মোৰ ডাইৰেকশ্যনত কাম কৰিলে সেই যে প্ৰথম আৰম্ভ কৰিলে এইখিনি অভিজ্ঞতাটো হ'ল প্ৰথম যিদিনাখন চিৰিয়েলৰ আপুনি ডাইৰেকশ্যন কৰে ফিকশ্যনৰ গোটেই কথাবিলাক অলপ বেলেগ ধৰণৰ হয় একদম বেলেগ তাৰমানে কি জানা মই এটা বস্তুৱে বুজি পাইছো এতিয়ালৈকে প্ৰথম তুমি জানিব লাগিব সপোন কি তুমি প্ৰথম সপোন দেখিব লাগিব তোমাৰ হাতত স্ক্ৰিপ্টখন পঢ়িলে সেই স্ক্ৰিপ্টখন তুমি সপোনত তুমি দিঠকত সপোন দেখিব লাগিব তাৰমানে তাৰ আখৰবিলাকক তুমি খোজ কৰা দেখিব লাগিব
তোমাৰ যেতিয়া সাগৰিকা গোস্বামী এনেকুৱা ধৰণৰ এনেকে আহিব, অমুকক মই এনেকে কাষ্ট কৰিছোঁ, ইন্দ্ৰবনীয়া ভিন্দৰ এনেকুৱা ধৰণৰ, এনেকে যদি হাতখনৰ পৰা যদি এটা শ্বট ভিন্দৰ মুখত কেনেকুৱা লাগিব, সেই কল্পনাটো তাৰমানে বুজিছা, সেই কল্পনাটো ভিজুৱেলাইজ হ'ব লাগিব, আৰু সেইমতেইতো আমি কৰি আছো। তুমি যদি নিজে ভিজুৱেলাইজ নকৰা যে এই আৰ্টিষ্টজনক কেনেকুৱা ধৰণৰ কাম কৰিলে ভাল লাগিব, বুজি পাইছা? চ' সেই ধৰণকে মই গোটেই কনচেপ্টটো, ডাক বঙলাৰ আলহী আছিলে মোৰ প্ৰথম যিখন আছিলে, মই কিন্তু মোৰ কল্পনা যি দেখিছো সেইমতেই মই কৰিছো, যে এনেকুৱা হ'ব, তাত এনেকে আমাৰ ভিন্দয়ে এনেকে ডাইলগ ক'লে এনেকুৱা, মুখখন এনেকুৱা ধৰণৰ হ'ব, দুখ কৰিলে এনেকুৱা হ'ব। মই ভিন্দকটো দেখি থাকো ন, তো ভিন্দক মই অভিনেতা হিচাপে দেখিছো তো, তেওঁ সেই ধৰণকে যিকোনো চৰিত্ৰক, যিকোনো আৰ্টিষ্টক যেতিয়া আমি কাষ্ট কৰো, ওপৰতেতো কাষ্ট নকৰো ন, হয় নহয়? নিজে আগতে দেখিব লাগিব যে অমুক চৰিত্ৰটোত তমুকক ললে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধে, সি এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা ধৰণকে কথা কয়, এনেকুৱা এই চৰিত্ৰটো তেওঁৰ লগত যাব, আৰু তেওঁ যাবৰ কাৰণে সেই মানুহজনক এনেকে বহুৱালে ভাল লাগিব। গতিকে সেই গোটেই ভিজুৱেলাইজেশ্যনটো আহি যায় দেখোন। তাৰপিছতহে আচলতে তাৰপিছত প্ৰথম তুমি কনচেপ্টটো ক্লিয়াৰ হৈ ল'ব লাগিব, তাৰপিছত তুমি ক'ব লাগিব যে মই এই শ্বটটো মই মোৰ এটা প্ৰথম অৱস্থাতে এটা অভ্যাস আছিলে, যিকোনো শ্বট মই আঁকি থৈ দিওঁ তাৰমানে। আচ্ছা, স্ক্ৰিপ্টত নহয়, বেলেগকে তাৰমানে মই এনেকে মূৰ এটা আঁকো, লাঠি দুডাল দি হলেও, মানে হাত দুখন দি পেলাই হলেও, মই কোৱা নাই যে মানুহ আকাৰৰ, এনেকুৱা ধৰণৰ শ্বট এটা হলে ভাল লাগিব, বুজিছা? এনেকুৱা যিখিনি মোৰ মাইণ্ডত থাকে সেইবোৰ মই আঁকি থৈ দিছিলো তাৰমানে। মানে মোৰ পেপাৰ ৱৰ্কছটো মই কৰিবই লাগিব, মানে হাজাৰ তুমি মানে যিমানেই তুমি গৈ পেলাই ফিল্ডত গৈ পেলাই একশ্যন কাট নোপোৱা, যদি কনচেপ্টটো তোমাৰ ক্লিয়াৰ হৈ, সপোনটো যদি মই চাই নাহো ঘৰত, মোৰ দিগদাৰ হৈ যায়। মানে মই একদম ফটাফট মই কৰিব পাৰো তেতিয়া অন লোকেশ্যন, এইখিনিৰ পৰা এইখিনিলৈ আহিব, এইখিনিৰ পৰা যে কেমেৰাটো এইখিনিলৈ, এই বস্তুটো তাৰমানে মই ইমান মানে ক্লিয়াৰ হৈ যায়। কিন্তু তেতিয়া প্ৰথম অৱস্থাত, এতিয়াতো আপোনাৰ মিনিটৰ খেল হৈ গ'ল বুলি ভাবো আৰু মই, তেতিয়াতো প্ৰথম অৱস্থাত আপুনি কেমেৰা ট্ৰলিত যাব, ট্ৰলিয়েনো কি ভাষা কয়, সেই বস্তুবিলাক সেইটোৱে মই কৈছো নহয়। যেতিয়া তাৰমানে তোমাৰ যেতিয়া দেখি মই সাগৰিকা বহি আছে, সাগৰিকাই বহি বহি এনেকে কথা পাতি আছে, নুঠে, মই তেতিয়া ভাবি লওঁ যে নহয়, সাগৰিকাক মই মুভ কৰাব লাগিব, যিহেতু বহি আছে তো কি মুভ কৰাম, মই কেমেৰা মুভ কৰাম, হয় নহয়? মই কেমেৰাটো মুভ কৰাম, আৰু যদি কেমেৰাটো মুভ নহয়, মই তাইক উঠাম। সেই কোৰিঅ'গ্ৰাফ বিলাক, তাৰমানে সেই কোৰিঅ'গ্ৰাফ বিলাক যেতিয়া ভাৱ আহে, চৰিত্ৰবোৰে যেতিয়া খোজকাঢ়ো, দৌৰো বুলি কয়, সেই তেতিয়াই সেই ট্ৰেকটো এনেকে আনো, তাৰ পৰা তালে যাওঁ, গুচি যাওঁ, এনেকে সেই কল্পনাবোৰ অট'মেটিকেলি আহি যায়, ভিজুৱেলাইজ হৈ যায়। আৰু তুমি আচৰিত হবা, মই প্ৰথম কৰোঁতে যেনেকে মই মোৰ কল্পনাবোৰ দেখিছিলো, আজি 20টা বছৰ হ'ল, মই আজিও কিন্তু মোৰ কাৰণে নতুনেই সদায় কল্পনাটো নতুনেই। মই এতিয়াও নাজানো, মই মোৰ পিছৰ চিৰিয়েলখন মই কেনেকে কৰিম, যেতিয়া স্ক্ৰিপ্ট পাম, নতুনকে এটা জন্ম প্ৰক্ৰিয়া নহয় জানো, জন্ম প্ৰক্ৰিয়া এটা, মই সেই বেবীটোক কেনেকে খোজ কঢ়াম, কেনেকে কন্দুৱাম, কেনেকে হহুৱাম, মোৰ প্ৰচেছটো আগৰ কামেৰে মোৰ একো কামত নাহে। মোৰ ক্ষেত্ৰত কৈছো দেই, মই মোৰ কামত নাহে, মোৰ হয়তো ক'ব নোৱাৰাকে মোৰ কামত আহি আছে, সেইটো মই নাজানো, কিন্তু সেই চিনটো, সেই স্ক্ৰিপ্টখন, সেই আৰ্টিষ্টখিনি, সেই লোকেশ্যনটো, সেই চিটুৱেশ্যনটো নতুন নহ'ব জানো, নতুনকে আকৌ ভাবিব লাগে। তো কেনেকে তুমি আগৰ লগত তুমি, হয় নহয় কোৱা? তাৰপিছত ইমান চিৰিয়াছ কাম, আৰু আপোনাৰ প্ৰতিটো শ্বটে মানে শ্বটৰ ফ্ৰেমটো বৰ ধুনীয়া হয়, মানে ফ্ৰেম
যিটো ফ্ৰেম বুলি কয় আমাৰ দৰ্শকে বুজি পাইছো, ফ্ৰেমটো, ফ্ৰেম স্ক্ৰীনখন মানে যেতিয়া দৰ্শকে দেখা যিখন পৰ্দা, সেই পৰ্দাখন ইনুবাৰ ডাইৰেকশ্যনৰ পৰ্দাখন মানে বৰ ধুনীয়া হয়, মানে কি বুলি কওঁ, কালাৰফুল হয়, ধুনীয়া হয়, মানে ষ্টাইলিছ হয়। এইটো বিৰাট ভাল পোৱা মই প্ৰশ্ন এটা কৰিছা, আৰু মই কবলৈ ভাল পায়, আৰু মোৰ লগত যিবিলাকে জড়িত তেওঁলোকে ভালকে জানে। 1 নম্বৰ কথাটো হৈছে, যেতিয়া মই স্ক্ৰিপ্টখন পাওঁ, যেতিয়া মই কল্পনা কৰোঁ যে সাগৰিকা গোস্বামীৰ ব্যক্তিত্বটো এনেকুৱা আৰু চৰিত্ৰটো এনেকুৱা ধৰণৰ, কলেজৰ প্ৰফেচাৰ এজনী, মোৰ ইমাজিনেশ্যনত আহি যায় এগৰাকী অফিচৰ মানে প্ৰফেচাৰ এগৰাকীৰ ঘৰখন কেনেকুৱা হ'ব, তেওঁ কি কেইটা প্ৰপাৰ্টি বেছি ইউজ কৰিব, বুজি পাইছানে? তেওঁৰ ঘৰখনত কিতাপৰ চেল্ফ এখন থাকিব লাগিব, মানে গোটেই ডিজাইনিংটো মোৰ মানে আহি যায় চকুৰ অহাৰ লগে লগে। এতিয়া কি হ'ল, ইমান প্ৰপাৰ্টিটো আমাক কোনো কামৰ ক্ষেত্ৰত আমি নেপাওঁ, কেয়াৰ নকৰোঁ, মোৰ নিজৰ ঘৰৰ পৰা উঠাই লৈ গুচি যাওঁ। সেই স্ক্ৰীনখন যে কৈছা, সেই স্ক্ৰীনখনৰ লুকটোৰ কাৰণে মই কোনোবাই প্ৰডিউচাৰে দিব, অফিচে দিব, ৰিকুৱাৰমেণ্ট দিম, ৰিকুৱাৰমেণ্টত আহিব নাহিব, আই ডোন্ট কেয়াৰ। মানে মোৰ এটা সেইটো বহুত বেয়া স্বভাৱ বুলিও ক'ব পাৰা আৰু ভাল স্বভাৱ বুলিও ক'ব পাৰা। আৰু মোৰ অফিচত চবেই জানে, মই জানো এইখিনিতে সেই প্ৰফেচাৰ গৰাকী বহিলে মোক এটা লেম্প শেড লাগে, তাত গোটেই ডেফ্ট লাগে, অ'ত লাইট লাগে, ত'ত লাইট লাগিব, বুক চেল্ফখন লাগে, এনেকুৱা ধৰণৰ বস্তু ইমানটো নিদিব নহয় মই বিচৰা মতে। মই কি কৰিম এতিয়া? কিনি পেলাওঁ মই, আৰু সেই পইচা মই কেতিয়াও চেনেলৰ পৰা নলওঁ। তো প্ৰত্যেকখন চিৰিয়েলত আল্টিমেটলি মই আজি 3-4খনমান চিৰিয়েলত মোৰ এটা প্ৰকাণ্ড ডাঙৰ ট্ৰাংক আছে, প্ৰকাণ্ড ডাঙৰ। আচ্ছা, সেই ট্ৰাংকটো তাৰমানে ফুল হৈ যায় বস্তু, লক এণ্ড কি কৰোঁ, মোৰ বস্তু নিয়াৰ সাহস বেলেগৰ নাই ডাইৰেক্টৰৰ। আৰু মই প্ৰত্যেকটো বস্তুৰ একদম নখ দৰ্পণত, এইখিনিতে ফ্ৰেমখন আছিলে, এইটো অমুক আছিলে, তমুক আছিলে, তমুক আছিলে, তমুক আছিলে, প্ৰত্যেকটো বস্তু সামৰি সুতৰি তলা মাৰি থৈ আহোঁ, লক এণ্ড কি। কাৰণ কেলে আমাৰ মানুহে আৰু আমি অসমীয়া মানুহবোৰে ইটো বস্তু উঠাই লৈ গুচি গ'ল, সিটো লগা, সেইটো বস্তু মই খৰচ কৰি কিনি অনা বস্তু, এইখন চিৰিয়েলত খৰচ কৰিলো নাই মই নিজে, সেইখিনি বস্তু গোট খাই গ'ল, আকৌ নেক্সট চিৰিয়েল আহি গ'ল, তাতো খৰচ কৰিলো। তেনেকে 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 মোৰ, তুমি বিশ্বাস নকৰিবা, মোৰ বহুত প্ৰপাৰ্টি আছে, নিজৰ হৈ গ'ল মানে, চব নিজৰ প্ৰপাৰ্টি, বেড কাভাৰৰ পৰা আৰম্ভ কৰি। এতিয়া তোমাৰ সেই প্ৰফেচাৰ গৰাকীৰ বেড কাভাৰখন যদি মই ভমকা ফুলীয়া কিবা এখন দিওঁ, ভাল লাগিব জানো? তো মোৰ ইমাজিনেশ্যনত তেওঁৰ বেড কাভাৰলৈকে মই কল্পনা কৰিব লাগিব। গতিকে এজন পৰিচালক ইমান সহজ নহয়, মানে নহয়, তেওঁ কেনেকুৱা ধৰণৰ পৰ্দা হ'ব, পৰ্দাখন ফেনত উৰিব নেকি, বগা পৰ্দাখন ফেনত পৰি যেতিয়া লিখি থাকিব মুখত, সেইবোৰ ভিজুৱেলাইজ নহয় জানো? হয় নহয় কোৱা? সেইটোকে মই কৈছো, প্ৰথম সপোন দেখিব লাগিব। তুমি কষ্টিউমৰ কাৰণে সপোন দেখিব লাগিব, তুমি প্ৰপাৰ্টিৰ কাৰণে সপোন দেখিব লাগিব, আৰু সপোনখিনি পূৰণ কৰিবৰ কাৰণে তুমি যি জান লগাবই লাগিব, কাৰণ তাত তোমাৰ নাম গৈ আছে।